1961 27th May. Indian Air Force. Indian Air Force as a non-metric. আচ্ছা যেতিয়া আৰু পেমেণ্ট আছিলে এজ এ ট্ৰেইনি 55 rupees আৰু শেষত মই মোক ঈশ্বৰে বৰভেটি ঈশ্বৰে মোক পেমেণ্ট দিছিলে 87,000 আৰু আপুনি honorary flying officer হিচাপে ৰিটায়াৰ কৰিছে honorary flight lieutenant flight যুদ্ধ সময়ত এনেকুৱাই হৈছিলে কেতিয়াবা কেইবাদিনো নোখোৱাকৈ কৰিবলগীয়া হয় কিন্তু খানা পিনা বনাই থাকিব মেছত খাবলৈ কাৰো সময় নাই মানে তাৰ নিজৰ জীৱনটো বচাবৰ কাৰণে ঘূৰি ফুৰিব তেনেকুৱা আছিলে আৰু বিশেষকৈ গোৱা আমাৰ ইণ্ডিয়ান হেৰিয়াৰ এইটো কি সাগৰ ইণ্ডিয়ান সাগৰত আছিলে আৰু হেৰি এনে সিহঁতৰ বুলি কয় আৰু পাকিস্তানক কৈ যুদ্ধ কৰিছে যুদ্ধ একেবাৰে শেষ কৰি মানে গোৱাৰ মানুহখিনি একদম শেষ কৰি তাৰ পৰা খেদিলে আৰু পাকিস্তানৰো প্ৰায় 70 মান চোলজাৰ হত্যা কৰিলে আৰু আপুনি তেতিয়া এক্টিভলি তেতিয়া যুদ্ধত যেতিয়া গৈছিলে বাংকাৰত যেতিয়া থাকোঁতে কি আপোনাৰ লগৰ কোনো মানুহ ঢুকাইছিলে নেকি নাই তেনেকৈ বম মাৰোঁতে কাৰোবাৰ মূৰত গৈ এটুকুৰা লাগিলে সি মৰিল আৰু কাৰোবাৰ গৈ বুকুত লাগিলে গৈ ইমান এটুকুৰা সোমাই গ'লেই হ'ল নহয় ইফালে ওলাই গ'লে তেনেকৈ আৰু তাতে আৰু ৰাতিপুৱালৈ এই হেৰি সেই মানুহখিনি লৈ যাব লাগে খৰি দিবলৈ যুদ্ধ হয় সেই জেগাতে তেতিয়া মই এইটোৱে ভাবোঁ মই মৰিলে ভালেই হ'ব ইমানবোৰ বেণ্ড পাৰ্টিও বজাব আৰু ইমানবোৰ হেৰিও হ'ব এই আমাৰ হেৰি যিযোৰা মানুহ মৰে সেই মানুহটোক খৰি দিবলৈ যাওঁতে বেণ্ড পাৰ্টি লৈ যায় আৰ্মি নেভি এয়াৰফ'ৰ্চ তিনিওটা পাৰ্টিয়ে এই বেণ্ড পাৰ্টি লৈ এটাই ক'লে অন্য গাঁও সিদ্ধিৰ কালি যুদ্ধত খবৰ ঠিক নহয় ইয়াত ক'লে আচ্ছা সেই খবৰবোৰ মানে পতাপত আহি মোৰ মা কাণত পৰিলেহি মোৰ মায়ে আমাৰ দিন একোৱেই নাখালে আৰু তাৰপৰা গ'লে পুৰণি মাটি সত্ৰ গোসাঁইজনৰ ভায়েকটো মোৰ লগতে একেলগে আছিলে আচ্ছা মোৰ মা এই গোসাঁই ঘৰলৈ সদায় দুবাৰ পাক মাৰে কেনেকুৱা খবৰ আছেনে ঠিকে থকা আছেনে সেইটো হেৰি পাকিস্তানৰ সৈতে হওঁতে পোষ্টিং মোৰ পুনেত আছিলে পুনেত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ